ধুনীয়া চাফা ৰুম এটাত থাকিবলৈনো কাৰ মন নাযায়, চবৰে মন যায়। কিন্তু যেতিয়া সৰু ল'ৰা ছোৱালী থাকে ন, সেয়া সম্ভৱ হৈ নুঠে। তথাপিও যিমান পাৰোঁ চাফা কৰি ৰাখিব চেষ্টা কৰোঁ। য'ৰ বস্তু য'ত থাকে তাত থ'ব চেষ্টা কৰোঁ। কিন্তু নাই, এই বলবোৰ দেখিছে নহয়, বিচনাতহে আহি পৰেহি। আৰু আজি যিহেতু ৰাতিপুৱা কৰিব নোৱাৰিলোঁ, কাৰণ ঘৰত কাম কৰা মানুহ লাগি আছিলে। সেইকাৰণে ভাবিলোঁ এতিয়াই দুপৰীয়াতে গাৰু কভাৰ বিচনা চাদৰবোৰ সলাই থৈ যাওঁ। তেতিয়া অহা সপ্তাহত যেতিয়া মই ঘৰ আহিম আকৌ, তেতিয়া ঘৰটো খুব ধুনীয়াকৈ চিজিল হৈ থকা যেন লাগিব। আৰু এয়া বিচনা চাদৰখন উলিয়াই লৈছোঁ আৰু গাৰুবোৰ তলত এনেদৰে থৈ লৈছোঁ। আৰু বিচনা চাদৰখন যেতিয়া পাৰোঁ গাৰু কভাৰ নতুনকৈ লগাওঁ, তেতিয়া ৰুমটো এনেই চাফা চাফা লাগে। আৰু আমি যে এনেদৰে বিচনা চাদৰ পাৰোঁ গাৰু কভাৰ লগাওঁ বা গাৰুবোৰ চাফ চিকুণকৈ থওঁ, সেয়া কিন্তু বা মই দুয়োজনীয়ে আমাৰ ষ্টাফৰ ওচৰৰ বা এগৰাকী আছিলে, তাইৰ পৰাই শিকিছোঁ। তাই খুব চাফা কৰি ঘৰবোৰ ৰাখিছিলে। আৰু তাই যেতিয়া চাফা কৰি ৰাখিছিলে, আমাৰো খুব মন গৈছিলে ধুনীয়াকৈ থ'বলৈ। আৰু তাইৰ পৰাই যিমান যি জানো চব শিকিছোঁ। বাকীটো মায়ে শিকাইছেই। আৰু এয়া মোৰো ৰুমটো ঠিক কৰাও হৈ গৈছে। এনেদৰে ৰুমটো পৰিপাটি হৈ থাকিলে মনটো খুব ভাল লাগে। তেন্তে আজিলৈ আহিছোঁ, সকলো ভালে থাকক। আকৌ এটা নতুন ভিডিঅ' লগ পোৱাৰ আশাৰে। বাই বাই।